দ মহত্ব উপনিষদৰ পৰা দেৱতা মনুষ্য আৰু অসুৰ এই তিনিওজনেই প্ৰাচীন কালত প্ৰজাপতি ব্ৰহ্মাৰে পুত্ৰ আছিল। সেই সময়ত ব্ৰহ্মচৰ্য আচৰণ কৰি পিতৃৰ গৃহতে সুখেৰে বাস কৰিছিল। এদিনাখন তিনিও লগ লাগি ব্ৰহ্মজ্ঞানৰ বাবে পিতৃৰ ওচৰ চাপিল। তেতিয়া ব্ৰহ্মাই দ উচ্চাৰণ কৰিলে। তেওঁ ক'লে দই যজ্ঞৰ মূল প্ৰতিপাদ্য বিষয়, কাৰণ তিনিটা দইহে যজ্ঞৰ পৰিপূৰ্ণতা আনে। তেতিয়া দেৱতাই সুধিলে, হে পিতা, আমাক ভালদৰে বুজাই কওক। উত্তৰত ব্ৰহ্মাই ক'লে, প্ৰথমটো দৰে দমনক বুজায়, কাৰণ নিজৰ দেহত থকা ৰিপুবোৰক দমন কৰি যজ্ঞ কৰিলেহে যজ্ঞৰ সাৰ্থকতা আহে। সেইবাবে শান্ত সমাহিত হৈ সাধু জীৱন যাপনে জীৱনৰ প্ৰথম চৰ্ত। কাম, ক্ৰোধ, লোভ, অহংকাৰ আৰু হিংসাৰ দৰে দুৰ্ভাৱনাবোৰৰ পৰা মুক্ত হ'ব নোৱাৰিলে কাৰোবাৰ সাঁতোৰাত পতন নিশ্চিত। তাৰ পিছত মনুষ্যই সুধিলে, হে পিতা, সেই তিনিটা দৰ ভিতৰত আৰু কোন দই যজ্ঞৰ সাৰ্থকতা বহন কৰে? ভালদৰে বুজাই কওক। তেতিয়া ব্ৰহ্মাই ক'লে, দান। জীৱন প্ৰক্ৰিয়া চলাই নিবলৈ মানুহক ধন সম্পত্তি লাগিব। তাৰ পৰা যে জীৱন সুখকৰ হয় সেয়া সঁচা, কিন্তু জীৱনত বিমল আনন্দ আহে দানৰ পৰা। যিজনে যিমান দান দিব সেই পৰিমাণে তেওঁ বিমল আনন্দ পাব। দানী লোকে মৃত্যুৰ সময়তো হাঁহি মুখেৰে মৃত্যুবৰণ কৰে। এইবাৰ অসুৰে প্ৰশ্ন কৰিলে, হে পিতা, আপুনিয়ে কৈছে তিনিটা দই যজ্ঞৰ পৰিপূৰ্ণতা আনে, সেই তৃতীয় দটোনো কি? আমাক বুজাই কওক। তেতিয়া ব্ৰহ্মাই ক'লে, দয়া। প্ৰতিটো জীৱই পৰমাত্মা বা ভগৱানৰ অংশ। সেইবাবে প্ৰাণী বা জীৱকুলক সেৱা শুশ্ৰূষা কৰিলে ভগৱান সন্তুষ্ট হয়। তাকে নকৰি জীৱ হত্যা কৰি ফুৰিলে পাপ হয়। পাপ কাৰ্য কৰা মানে সোনকালে মৃত্যুমুখত পৰা। গতিকে জীৱৰ প্ৰতি দয়াৱান লোক ভগৱানৰ আশীষ পুষ্ট হয়। মেঘৰ ঘাজনিত শুনা তিনিটা দই আমাক সেই কথাকে সোঁৱৰায়। তাৰ পিছত এই প্ৰজাপতিয়ে ক'লে, মানুহৰ দেহত যি হৃদয় আছে সেয়াও ব্ৰহ্মই। হৃদয় শব্দই সেই তিনিটা দকে বুজায়। হৃ আখৰে প্ৰথমটো দক নিৰ্দেশ কৰে। হৃদয়বান লোক সদায় শান্ত সমাহিত হৈ থাকে, অৰ্থাৎ তেওঁক ৰিপুবিলাকে জুলুম দিব নোৱাৰে। সিহঁতে সততে দমন হৈ থাকে। দ আখৰে দ্বিতীয়টো দকে অৰ্থ কৰে। হৃদয়বান লোক নিষ্ঠুৰ নহয়, তেওঁলোকৰ দান দিয়া প্ৰৱণতা আছে। য় আখৰে তৃতীয়টো দকে বুজাইছে, কাৰণ হৃদয়বান লোকে জীৱহিংসা নকৰে, দয়াৰ চকুৰে চায়। সেইবাবে হৃদয়বান লোক মৃত্যুৰ পিছত স্বৰ্গপ্ৰাপ্তি হয়। বৃহদাৰণ্যক উপনিষদ ৫ম অধ্যায় ২য় ব্ৰাহ্মণ।